অসমখন অসমীয়াৰ বাবে নহয় নেকি বহিৰাগত বনিয়াৰ বাবেহে নেকি অসমখন পতঞ্জলিৰ প্ৰতি কিয় ইমান দৰত অসম চৰকাৰৰ পোহৰলৈ আহিছে মাটি দি ৰামদেৱক সন্তুষ্ট কৰাৰ ভয়াবহ তথ্য খুমটাৰ বিধায়ক মৃণাল শইকীয়াৰ প্ৰশ্নত বিধানসভাত উদ্ঘাটন হৈছে এই ভয়ংকৰ তথ্য 6 বছৰীয়া অসম আন্দোলন কৰি গ্ৰেপ্তাৰ হৈ অসম গণ পৰিষদ গঠন কৰি অৱশেষত মন্ত্ৰী হ'ল পিছে এতিয়া বহিৰাগত বনিয়াক তথা ৰামদেৱলৈ হে দৰত এইগৰাকী মন্ত্ৰী অতুল বৰাৰ অসমীয়াৰ আবেগৰ লগত খেলি হেপাহ নপলোৱা অতুল বৰাই পতঞ্জলিক দিছে হেক্টৰে হেক্টৰে মাটি যি সময়ত খিলঞ্জীয়ে এডোখৰ মাটিৰ অভাৱত আকাশৰ তলতে দিন কটাব লগা হৈছে তেনে সময়তে আকৌ বহিৰাগত প্ৰতিষ্ঠান পতঞ্জলিক সন্তুষ্ট কৰাৰহে ধান্দাত কৃষিমন্ত্ৰী অতুল বৰাৰ মাৰাত্মক তথা পৰিৱেশৰ প্ৰতি অত্যন্ত ভাবুকি সৃষ্টি কৰা পাম অইল খেতিৰ বাবে 10 হেক্টৰ ভূমি প্ৰদান কৰা হৈছে বহিৰাগত প্ৰতিষ্ঠান পতঞ্জলিক গোলাঘাট জিলাৰ মৰঙীৰ ফলঙনি বীজ পামৰ 10 হেক্টৰ কৃষিভূমি পাম অইল খেতি আৰু নাৰ্চাৰীৰ বাবে প্ৰদান কৰা তথ্য বিধায়ক মৃণাল শইকীয়াই বিধানসভাৰ মজিয়াত পোহৰলৈ অনাৰ পিছতে এতিয়া সৰ্বত্ৰে সৃষ্টি হৈছে প্ৰতিক্ৰিয়া বিভিন্ন দল সংগঠন জাঙুৰ খাই উঠিছে ৰাজ্যৰ কৃষি বিভাগ আৰু কৃষি মন্ত্ৰী অতুল বৰাৰ বিৰুদ্ধে আমাৰ অসম বিধানসভাৰ মজিয়াত এটা অতি ৰহস্যজনক তথ্য উদ্ঘাটন হৈছে বিধায়ক আমাৰ মৃণাল শইকীয়াৰ দ্বাৰা কৃষি মন্ত্ৰীয়ে উত্তৰ দিছে যে আমাৰ গোলাঘাট জিলাৰ একমাত্ৰ বীজ পাম আমাৰ ফলঙনি বীজ পামৰ প্ৰায় 10 হেক্টৰ ভূমি এসি লিমিটেড আৰু পতঞ্জলি ফুডছ লিমিটেড নামৰ দুটা ব্যক্তিগত বহিৰাগত কোম্পানীক সেই মাটি ইতিমধ্যে তেওঁলোকক গতাই দিয়া হৈছে কোনো স্থানীয় ৰাইজক অৱগত নকৰাকৈ আমি মন্ত্ৰী অতুল বৰাক প্ৰশ্ন কৰিব বিচাৰিছো যেটো সময়ত আপোনাৰ গৃহ জিলাৰ যুৱক যুৱতীয়ে ফলঙনি মৰঙী অঞ্চলৰ যুৱক যুৱতীয়ে এটা কৰ্মসংস্থাপনৰ বাবে বহিৰাজ্যলৈ কেৰালা বেংগলৰলৈ দৌৰিবলগীয়া হৈছে সেই সময়ত আমাৰ এই ধৰণৰ শ বিঘা পৰিত্যক্ত মাটিবিলাক স্থানীয় যুৱক খেতি কৰিবৰ কাৰণে উৎসাহিত কৰাৰ পৰিৱৰ্তে বহিৰাগত কোম্পানীক গতাই দিয়া যেটো আপোনালোকে ষড়যন্ত্ৰত লিপ্ত হ'ল এয়া কোনো ধৰণৰ এই সিদ্ধান্ত ফলঙনিবাসী ৰাইজে মৰঙী অঞ্চল ৰাইজে মানি নলয় এই কথা আমি অতি স্পষ্টৰে আমি মন্ত্ৰী অতুল বৰাক জনাব বিচাৰিছো গোলাঘাট জিলাৰ ফলঙনিত অৱস্থিত অসম কৃষি বীজ নিগমৰ অধীনৰ ফলঙনি কৃষি বীজ পামত এইবাৰ খেনচকু ৰামদেৱৰ পতঞ্জলি ফুডছ লিমিটেডৰ দীৰ্ঘদিন পৰিত্যক্ত অৱস্থাত পৰি ৰোৱা প্ৰায় চৰকাৰী তথ্য মতে 35 হেক্টৰ ভূমিৰ এই পামখনৰ ভূমি হস্তান্তৰৰ তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে খুমটাৰ বিধায়ক মৃণাল শইকীয়াই বীজ পামখনক লৈ উত্থাপন কৰা প্ৰশ্নৰ উত্তৰত পোহৰলৈ আহিছে এই ভয়ংকৰ তথা আশ্চৰ্যজনক তথ্য বীজ পামখন পুনৰ উজ্জীৱিত কৰাৰ ক্ষেত্ৰত পৰিকল্পনা কৰাৰ বিপৰীতে কৃষি মন্ত্ৰীগৰাকীয়ে 10 হেক্টৰ ভূমি পতঞ্জলি ফুডছ লিমিটেড আৰু এএসসি নামৰ দুটা প্ৰতিষ্ঠানক পাম অইলৰ খেতি আৰু নাৰ্চাৰীৰ বাবে প্ৰদান কৰা তথ্য বিধায়ক মৃণাল শইকীয়াৰ দ্বাৰা পোহৰলৈ অহাৰ পিছতেই এতিয়া জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজ আৰু গোলাঘাট জিলাৰ বিভিন্ন দল সংগঠন বাৰম্বাৰ পামখন পুনৰ উজ্জীৱিত কৰাৰ আবেদন নিবেদনক গুৰুত্ব নিদিয়া মন্ত্ৰী অতুল বৰাৰ এনে হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিছে দল সংগঠন তথা স্থানীয় ৰাইজ অতি শীঘ্ৰে এনে সিদ্ধান্ত উঠাই নললে কৃষি বিভাগ তথা কৃষি মন্ত্ৰীৰ বিৰুদ্ধে ভয়াবহ প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ব বুলিও হুংকাৰ প্ৰদান কৰিছে দল সংগঠন তথা স্থানীয় ৰাইজে আৰু অসম চৰকাৰক প্ৰত্যাহ্বান জনাই আমি এটা কথা ক'ব বিচাৰিছো যে আপোনালোকে যিদৰে গোপনে এই ধৰণে আপোনালোকে মাটি গতাই দিয়া যিটো সিদ্ধান্ত লৈছে এই সিদ্ধান্তৰ বিৰুদ্ধে ইতিমধ্যে ৰাইজে সিদ্ধান্ত লৈছে যে অতি শীঘ্ৰে যদি এই সিদ্ধান্ত বাতিল কৰা নহয় তেন্তে ৰাইজ প্ৰতিবাদমুখৰ হ'ব অতুল বৰাৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হ'ব অসম চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হ'ব এই কথা আমি স্পষ্টভাৱে জনাব বিচাৰিছো আৰু তেওঁলোকে কৈছে যে এটুক ইয়াৰ পাম অইলৰ বাবে তেওঁলোকে পাম অইলৰ বাবে নাৰ্চাৰী স্থাপন কৰিব ইয়াৰ অঞ্চলত দাঁতিকাষৰীয়া অঞ্চলত খেতিৰ ইয়াৰ প্ৰসাৰতা বৃদ্ধি কৰিব যি সময়ত পাম অইলৰ দৰে ভয়াবহ খেতি বিশ্বত নিষিদ্ধ কৰিছে উচ্চৰ চুবুৰীয়া ৰাষ্ট্ৰ আপোনালোকে উদাহৰণ দেখিব ইণ্ডোনেছিয়া আমাৰ শ্ৰীলংকাত এই খেতি সম্পূৰ্ণৰূপে চৰকাৰৰ নেতৃত্বত নিষিদ্ধ কৰা হৈছে কাৰণ এই খেতিয়ে সম্পূৰ্ণৰূপে আমাৰ জৈৱ বৈচিত্ৰ্য আমাৰ জলবায়ু আমাৰ মাটিৰ উৰ্বৰতা শক্তি নাইকিয়া কৰিব পৰা এটা বৃহৎ ভয়ানক আচলতে এই খেতি পাম অইলৰ খেতিটো গতিকে এই নিষিদ্ধ খেতিটো আমাৰ ওচৰ চুবুৰীয়া ৰাজ্য মিজোৰাম মণিপুৰ আপোনালোকে গুগল সাৰ্চ কৰক ইউটিউব সাৰ্চ কৰক তথ্য দেখিব যে তাত এই খেতি কৃষকে বাদ দিছে আৰু এতিয়া খেতি বাদ দিয়াৰ ফলত পুনৰ আগৰ পৰম্পৰাগত যেতিয়া খেতিবিলাকলৈ উভতি যাব বিচাৰিছে খেতিয়কসকলে কিন্তু যাব পৰা নাই কাৰণ মাটিৰখিনি উৰ্বৰা শক্তি সম্পূৰ্ণৰূপে নোহোৱা কৰি দিব পৰা এটা ভয়ানক খেতি হৈছে পাম অইলৰ খেতি গতিকে এই পাম অইলৰ খেতিও আমি কোনো পধ্যেই পাম অইলৰ নাৰ্চাৰীও কোনো পধ্যেই আমাৰ এই স্থানত হ'বলৈ আমি নিদিওঁ এই কথা অতি স্পষ্ট
আৰু আমি ফলঙনিবাসী ৰাইজ আমাৰ বৃহত্তৰ মৰঙী অঞ্চলৰ ৰাইজক আমি আহ্বান জনাইছোঁ যে এইটো এটা সৰু বিষয় নহয়, সকলো আপোনালোকে ওলাই আহক। আমি সকলোৱে আমাৰ ৰাজহুৱা খণ্ডৰ এই অনুষ্ঠানটোৰ ভূমি যিদৰে গোপনে মন্ত্ৰী অতুল বৰাই বহিৰাগত ব্যক্তিক ৰামদেৱক তেওঁৰ কোম্পানী গতাই দিয়াৰ ষড়যন্ত্ৰ, এই ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি সকলোৱে মাৰ বান্ধি থিয় হ'ব লাগিব। কাৰণ আমি আমাৰ সময়মতে আপোনালোকে জানে যে সময়মতে বৰষুণ নোহোৱাৰ ফলত সময়মতে আমাৰ পৰম্পৰাগত খেতিবিলাক আমাৰ কৰিব পৰা নাই। যি আমাৰ বহু অঞ্চল খৰাং পীড়িত অঞ্চললৈ পৰ্যবেক্ষিত হৈছে। বহু আমাৰ ফলঙনি অঞ্চলত হাতী মানুহৰ সংঘাতৰ কাৰণে মানুহে খেতি কৰিব নোৱাৰা পৰিৱেশ সৃষ্টি হৈছে। গতিকে এনেহেন অৱস্থাত ভোটৰ ওপৰত দানৱ পৰাধি যদি এতিয়া পাম অইলৰ খেতি কৰে, কাৰণ আমাৰ ফলঙনি অঞ্চলৰ ৰাইজে আমাৰ প্ৰায় সংখ্যক ক্ষুদ্ৰ চাহ খেতিয়ক, বহু সংখ্যক আমাৰ ধান খেতিৰ ওপৰত নিৰ্ভৰশীল। গতিকে এই পাম অইলৰ খেতি কৰাৰ লগে লগে কাইলৈ আমাৰ চাহ খেতিবিলাক নোহোৱা হৈ পৰিব, আমাৰ ধান খেতিবিলাক নোহোৱা হৈ পৰিব। কাৰণ দৈনিক এজোপা পৰিণত তৈল খেজুৰে প্ৰায় 300 লিটাৰ পৰ্যন্ত ভূগৰ্ভস্থ বা পানী শোষণ কৰে আৰু ইয়াৰ বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ সাংঘাতিক ধৰণে বৃদ্ধি কৰে বুলি ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় স্তৰত তথ্য প্ৰকাশ কৰিছে পৰিৱেশবিদসকলে, বিশেষজ্ঞসকলে। গতিকে এই ধৰণৰ ভয়ানক খেতি আমি কেতিয়াও আমাৰ এই অঞ্চলত আমি হ'বলৈ নিদিওঁ। আমি এইটো কথা প্ৰত্যাহ্বান জনাইছোঁ। আৰু পতঞ্জলি যিটো কোম্পানী তেওঁলোকৰ ব্যক্তিসকল আছে, ASC লিমিটেডৰ যিসকল ব্যক্তি আছে, তেওঁলোকক আমি সকিয়নি দিব বিচাৰিছোঁ, আপোনালোকে শীঘ্ৰেই সময় থাকোঁতে এই স্থান আপোনালোকে ত্যাগ কৰক, নহ'লে কিন্তু অন্যথা ভয়ংকৰ পৰিৱেশৰ সন্মুখীন হ'ব লাগিব। এই কথা আমি অতি স্পষ্টতাৰে আমি আপোনালোকক প্ৰত্যাহ্বান জনাই কৈছোঁ। আৰু মন্ত্ৰী অতুল বৰা ডাঙৰীয়াক আমি প্ৰত্যাহ্বান জনাইছোঁ, আপুনি কাৰ অনুমতিত কোনো ৰাইজক নুশুধাকৈ এই ধৰণে আচলতে মাটি অধিগ্ৰহণ কৰি বহিৰাগত কোম্পানীক গতাই দিয়াৰ বিৰুদ্ধে আপোনালোকে সিদ্ধান্ত বাতিল কৰক আৰু ফলঙনিবাসী ৰাইজৰ ওচৰত, গোলাঘাটবাসী ৰাইজৰ ওচৰত, মৰঙীবাসী ৰাইজৰ ওচৰত আপোনালোকে ক্ষমা খোজক। অসমখনক বহিৰাগতৰ চৰণীয়া পথাৰ কৰিও হেঁপাহ নপলোৱা বিজেপি চৰকাৰৰ মিত্ৰজোঁট অগপৰ মন্ত্ৰীয়ে বিষাক্ত আৰু পৰিৱেশৰ বাবে মাৰাত্মক ভাবুকিৰ সৃষ্টি কৰা পাম অইলৰ খেতি কৰিবলৈ মাটি এৰি দিছে বাবা ৰামদেৱক, যাক লৈ পৰৱৰ্তী সময়ত ব্যাপক গণ আন্দোলনৰ হুংকাৰ দিয়াৰ লগতে বিভিন্ন দল সংগঠন জাঙুৰ খাই উঠিছে ৰাজ্যৰ কৃষি বিভাগ তথা কৃষি মন্ত্ৰী অতুল বৰাৰ বিৰুদ্ধে। বোকাখাটৰ পৰা উত্তম শৰ্মাৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।